বৰাক ভেলীৰ কাৰণে অত্যন্ত সচেতন, মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত সচেতন, আমি সচেতন, ডিপাৰ্টমেণ্ট সচেতন, ইয়াৰ বিধায়কসকল সচেতন। পৰহি দিনাখন হৈছে মই কালি আহিব নোৱাৰিলোঁ, ফ্লাইট নাথাকাৰ কাৰণে, নহ'লে কালি আহিলোঁ হয়। গতিকে মই আপোনালোকক কওঁ, বৰাক ভেলীৰ প্ৰতি আমাৰ আমি অত্যন্ত দায়বদ্ধ। বৰাক ভেলীৰ ৰাইজ আমাৰ নিজৰ আপোন ভাই ককাই, গতিকে ইয়াৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ। অসমৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ 100% প্ৰয়াস কৰিলেও সম্ভৱ নহয়, কিন্তু পৰ্যায়ক্ৰমে নাইকিয়া কৰিছোঁ। যদি আপোনালোকে দেখিছে যোৱা 24 ঘণ্টাত, ৰাতিপুৱালৈকে যোৱা 24 ঘণ্টাত ডিমা হাজাৰত 350 mm বৰষুণ হৈছে। ছেম মিজোৰামতো হৈছে, ছেম মণিপুৰতো হৈছে। গোটেই পানীখিনি নামি বৰাক ভেলীলৈকে আহিছে। গতিকে যেতিয়া ভয়ানককৈ বৰষুণ হয়, হিচাপতকৈ বেছি বৰষুণ হয়, তেতিয়া ক্ষয় ক্ষতি বেছি হয়। কিন্তু এই মুহূৰ্তলৈকে 4টা মথাউৰিহে ভাঙিছে। হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে কাম কাজ খুব যোগ্যভাৱে কৰাৰ কাৰণে ক্ষয় ক্ষতি কম হৈছে। বৰাক ভেলীৰ কাৰণে অত্যন্ত সচেতন, মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত সচেতন, আমি সচেতন, ডিপাৰ্টমেণ্ট সচেতন, ইয়াৰ বিধায়কসকল সচেতন। পৰহি দিনাখন হৈছে মই কালি আহিব নোৱাৰিলোঁ, ফ্লাইট নাথাকাৰ কাৰণে, নহ'লে কালি আহিলোঁ হয়। গতিকে মই আপোনালোকক কওঁ, বৰাক ভেলীৰ প্ৰতি আমাৰ আমি অত্যন্ত দায়বদ্ধ। বৰাক ভেলীৰ ৰাইজ আমাৰ নিজৰ আপোন ভাই ককাই, গতিকে ইয়াৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ। অসমৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ 100% প্ৰয়াস কৰিলেও সম্ভৱ নহয়, কিন্তু পৰ্যায়ক্ৰমে নাইকিয়া কৰিছোঁ। যদি আপোনালোকে দেখিছে যোৱা 24 ঘণ্টাত, ৰাতিপুৱালৈকে যোৱা 24 ঘণ্টাত ডিমা হাজাৰত 350 mm বৰষুণ হৈছে। ছেম মিজোৰামতো হৈছে, ছেম মণিপুৰতো হৈছে। গোটেই পানীখিনি নামি বৰাক ভেলীলৈকে আহিছে। গতিকে যেতিয়া ভয়ানককৈ বৰষুণ হয়, হিচাপতকৈ বেছি বৰষুণ হয়, তেতিয়া ক্ষয় ক্ষতি বেছি হয়। কিন্তু এই মুহূৰ্তলৈকে 4টা মথাউৰিহে ভাঙিছে। হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে কাম কাজ খুব যোগ্যভাৱে কৰাৰ কাৰণে ক্ষয় ক্ষতি কম হৈছে। বৰাক ভেলীৰ কাৰণে অত্যন্ত সচেতন, মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত সচেতন, আমি সচেতন, ডিপাৰ্টমেণ্ট সচেতন, ইয়াৰ বিধায়কসকল সচেতন। পৰহি দিনাখন হৈছে মই কালি আহিব নোৱাৰিলোঁ, ফ্লাইট নাথাকাৰ কাৰণে, নহ'লে কালি আহিলোঁ হয়। গতিকে মই আপোনালোকক কওঁ, বৰাক ভেলীৰ প্ৰতি আমাৰ আমি অত্যন্ত দায়বদ্ধ। বৰাক ভেলীৰ ৰাইজ আমাৰ নিজৰ আপোন ভাই ককাই, গতিকে ইয়াৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ। অসমৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ 100% প্ৰয়াস কৰিলেও সম্ভৱ নহয়, কিন্তু পৰ্যায়ক্ৰমে নাইকিয়া কৰিছোঁ। যদি আপোনালোকে দেখিছে যোৱা 24 ঘণ্টাত, ৰাতিপুৱালৈকে যোৱা 24 ঘণ্টাত ডিমা হাজাৰত 350 mm বৰষুণ হৈছে। ছেম মিজোৰামতো হৈছে, ছেম মণিপুৰতো হৈছে। গোটেই পানীখিনি নামি বৰাক ভেলীলৈকে আহিছে। গতিকে যেতিয়া ভয়ানককৈ বৰষুণ হয়, হিচাপতকৈ বেছি বৰষুণ হয়, তেতিয়া ক্ষয় ক্ষতি বেছি হয়। কিন্তু এই মুহূৰ্তলৈকে 4টা মথাউৰিহে ভাঙিছে। হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে কাম কাজ খুব যোগ্যভাৱে কৰাৰ কাৰণে ক্ষয় ক্ষতি কম হৈছে।